দুলিয়াজানত দিহিং নদীৰ বানৰ ভয়াৱহ ৰূপ। স্থানীয় বিধায়ক ডিব্ৰুগড় জিলা প্ৰশাসনৰ এটা উচ্চ স্তৰীয় দলে ললে পৰিস্থিতিৰ বুজ। ৰাজ্যত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে এতিয়া সৰ্বসাধাৰণ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে। সমান্তৰালভাৱে বানাক্ৰান্ত পৰিয়ালসমূহৰ মাজত এমুঠি অন্তৰ বাবেও হাহাকাৰময় পৰিস্থিতিয়ে দেখা দিয়া পৰিলক্ষিত হৈছে। এই সম্পৰ্কে স্থানীয় বিধায়ক তেৰছ গোৱালাই মুখ্যমন্ত্ৰীক জনোৱা এক অনুৰোধৰ ভিত্তিত দেওবাৰে ডিব্ৰুগড় জিলা প্ৰশাসনৰ এটি উচ্চ স্তৰীয় দলৰ উপৰিও END বিভাগ আৰু বিধায়কগৰাকী টিপলিং গাঁও পঞ্চায়তৰ অন্তৰ্গত বামুণগাঁও দিগবৈমুখ গাঁৱৰ মুঠ 118টা বানাক্ৰান্তৰ পৰিয়ালৰ ওচৰত গৈ খবৰ লোৱাৰ লগতে বানাক্ৰান্ত পৰিয়ালসমূহৰ মাজত ত্ৰিপাল, চাউল, দাইল, নিমখ আদি খাদ্য সামগ্ৰী যাতে সোনকালে যোগান ধৰিব পাৰি তাৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনায়। দুলিয়াজান বিধানসভা সমষ্টিৰ বুঢ়ীদিহিং নদী দ্বিতীয় এটা বৃহৎ নদী। যোৱা ৰাতিৰ পৰা ইয়াত বিশেষকৈ অৰুণাচল অঞ্চলত অধিক বৰষুণ হোৱাৰ বাবে ফেনে ফুটুকাৰ ইয়াৰ পানী বাঢ়িছে আৰু ইতিমধ্যে টিপলিং গাঁও পঞ্চায়তৰ দিগবৈমুখ আৰু বামুণ গাঁৱৰ প্ৰায় 117টা ঘৰ ইতিমধ্যে পানীত সোমাইছে। ৰাতিপুৱা প্ৰায় 7টা বজাত যেতিয়া মোৰ ইয়াৰ ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা বুথ কমিটিয়ে মোক জনোৱাৰ লগে লগে মই ডিব্ৰুগড় জিলা আয়ুক্তক মই টেলিফোনত জনাইছোঁ, আমাৰ ৰেভিনিউ এডিশ্যনেল ডেপুটি কমিশ্যনাৰ তেওঁক জনাইছোঁ, আমাৰ চাৰ্কুল অফিচাৰক জনাইছোঁ আৰু ইতিমধ্যে তেওঁলোকে মানুহ পঠিয়াইছে। যিসকল ঘৰ ইতিমধ্যে পানীত সোমাইছে তেওঁলোকক তিৰপাল দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে আৰু তেওঁলোকৰ ৰাচনৰ কথাটো মোক ডিচিয়ে অলপ আগত জনাইছে যে ৰাতি অলপ দেৰি হ'ব, তেওঁলোকৰ চাউল, দাইল আৰু নিমখকে ন্যূনতমে তেওঁলোকে পঠোৱাৰ ব্যৱস্থা কৰিম বুলি কৈছে। আৰু মই কৈছোঁ এইটো এটা প্ৰাকৃতিক দুৰ্যোগ, সকলো ৰাইজ সহযোগ কৰি আছে বা কৰিব, এইটো আমাৰ যিহেতু এই অঞ্চলটোৰ ৰাইজৰ মই ধন্যবাদ জনাইছোঁ। কিন্তু মোৰ কথাটো হ'ল যে আমাৰ চৰকাৰখনে ডাইজেষ্টাৰ মেনেজমেণ্টৰ কাৰণে ছাফিচিয়েণ্ট মেটেৰিয়েলছ ৰেডি ৰাখিছে আৰু মোক ডিচিয়ে এতিয়া মোক গোটেই কথাখিনি জনালে। মই আশা ৰাখিছোঁ অলপ পিছতে আমি প্ৰত্যেকটো পীড়িত পৰিয়ালক আমি এই সুবিধাখিনি দিব পাৰিম আৰু কোনো পীড়িত পৰিয়ালে যাতে ইয়াৰ পৰা বঞ্চিত নহয় এইটো নিশ্চিত কৰাটো মই বিধায়ক হিচাপে মই নিশ্চিত কৰিব লাগিব। আৰু মোৰ ইয়াত লাট মণ্ডল গাঁওবুঢ়াকে ধৰি বহুকেইজন বিভাগৰ মানুহ ইয়াত পানীত নামি তেওঁলোকে গোটেই ছাৰ্ভে কৰি আছে। ভেটেনেৰি ডিপাৰ্টমেণ্টটো ইতিমধ্যে আহিছে, অহাকালি তেওঁলোকো আহিব। গৰু ছাগলী পশুধন যাতে কোনো নষ্ট নহয় গোটেই ব্যৱস্থাটো ইতিমধ্যেই নিৰীক্ষণ কৰি আছে। তেওঁলোকক যিখিনি আমি ছাপৰ্টিং দিব লাগে পৰ্যাপ্ত পৰিমাণৰ ছাপৰ্টিং দিবৰ কাৰণে ডিচিয়ে ইতিমধ্যে মোক এচুৰেঞ্চ দিছে। মই আশা ৰাখিছোঁ যে অহা ৰাতিপুৱা যাতে আমি কোনো ধৰণৰ কমপ্লেইন নোহোৱাকৈ সকলো পীড়িত ৰাইজক সা সুবিধাখিনি আমি প্ৰদান কৰিব পাৰিম। দুলিয়াজানৰ পৰা পংকজ বৰাৰ ৰিপৰ্ট, এনিভাৰত 24। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।